গাঁৱৰ ৰাইজসকল চাবৰ কাৰণে ওলাই আহিছে। কিয় নাহিব? আমাৰ এই অঞ্চলত ইমান হাতী একেবাৰে আমি দেখাই নাই। তাতে আজি হাতীক বেজি দিব, হাতীৰ পৰা ব্লাড ল'ব, এইবোৰ আমি একদম চাবলগীয়া কথা। যদি আপুনি চাই আছে ভিডিঅ'টো, প্ৰথমে কৈছোঁ শ্বেয়াৰ এটা কৰি ল'ব। আৰু 11টা হাতীৰ মাজত আটাইতকৈ মৰম লগা এই হাতী পোৱালিটি, আৰু হাতী পোৱালিটিক সকলোৱে ইমানেই মৰম কৰে। এয়া দেখিছে, এই হাতী পোৱালিটি মানুহৰ সৈতে খুব খেলে। আৰু আপুনি কমেণ্ট এটা কৰিব কোন ঠাইৰ পৰা চাই আছে। মই বৰ্তমান উপস্থিত আছোঁ ঢলা হাঁহকাঠিৰ ফৰেষ্ট কেম্পত, আৰু এই জাবৰ কাষতে ফৰেষ্ট কেম্পটো আছে। আৰু ইয়াতে প্ৰায় 11টাকৈ হাতী ইয়াতে আজি স্বাস্থ্য পৰীক্ষা কৰিছে, যিহেতু আজি ৱৰ্ল্ড এলিফেণ্ট ডে। আৰু ইমান ধুনীয়া কোৱালিটি আছে আৰু ইমান ধুনীয়াকৈ খেলে। ভয় নাই, ভয় নাই, ভয় নাই, ভয় নাই। আপোনালোকে দেখি আছে 11টাকৈ হাতী ইয়াতে স্বাস্থ্য পৰীক্ষা কৰি আছে। আৰু এইফালে ৰেঞ্জাৰ ছাৰ লগ পাইছোঁ। ছাৰ ভালে আছে? হয়, আৰু আমাৰ সৈতে আছে তিনিচুকীয়া জিলা হাতীগৰাকী সন্থাৰ সভাপতি আমাৰ ককাইদেউ আছে। ককাইদেউ খুব ধুনীয়াকৈ বুজাই ক'ব যে হাতী আচলতে স্বাস্থ্য পৰীক্ষা কেনেকৈ কৰে। আপোনালোকক আজি অকণমান বুজাই ক'ব, অকণমান কৰিব লাগে ককাইদেউ। এতিয়া আজি WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা আমাক জনালে যে আজি বিশ্ব হস্তি দিৱস, এই হিচাপে বিশ্ব হস্তি দিৱস উপলক্ষে আজি তেখেতলোকৰ ফালৰ পৰা WTI ফালৰ পৰা, অৰ্থাৎ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা, আৰু আমাক জনালে যে কি আজি যিহেতু হাতীৰ ফ্ৰী, তেখেতলোকৰ ফালৰ পৰা ফ্ৰীকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ তেখেতলোকৰ ফালৰ পৰা আজি হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। আৰু হাতীৰ স্বাস্থ্য পৰীক্ষা মানে এইটো কৰা হৈছে, হাতীৰ ব্লাড কালেকশ্যন কৰা হৈছে, ব্লাড পৰীক্ষাগাৰত পৰীক্ষা কৰা হ'ব, পায়খানা পৰীক্ষা কৰা হৈছে, আৰু বিভিন্ন ৰোগ যেনেধৰণে ৰোগবিলাক আছে তেনেধৰণে কি ৰোগ হৈ আছে হাতীৰ। আৰু আজিৰ দিনত হাতীৰ বিভিন্ন ধৰণৰ ৰোগ আহিছে বা ভাইৰাছ আহিছে হাতীৰ ওপৰত। হাইটটো চাইছে, তাৰপিছত আৰু হাতীৰ জোখ মাখ কৰিব, তাৰপিছত হাইট আৰু এইবিলাকৰ পৰা হাতীৰ ওজনটো তেওঁলোকে উলিয়াব পাৰে ডাক্তৰে, উলিয়াই কেনে তাৰ ওপৰত তেওঁলোকে মেডিচিন দিয়াৰ ব্যৱস্থা কৰিব। সেইটো কাৰণে আজি 2025 চনৰ 12 আগষ্ট তাৰিখটো মানে হস্তি দিৱস উপলক্ষে বিশ্বই আজি পালন কৰে। আৰু সেই সূত্ৰে আমিও আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আমি তিনিচুকীয়া জিলাৰ হাতীগৰাকী সন্থাৰ